ফাইনেলি আপোনালোকৰ কাৰণে গুড নিউজ আসাম পুলিচৰ ফালৰ পৰা এটা নতুন আপডেট আহি গৈছে। আজি হ'ল 13 তাৰিখ আপোনালোকৰ নিউ আপডেট আহি গৈছে। আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে। SLPRBৰ ফালৰ পৰা আপোনালোকৰ যিটো আসাম পুলিচৰ বিষয়াববীয়া ফালৰ পৰা এটা নতুন আপডেট আহিছে। আপডেটটোনো কি আপোনালোকক মই এতিয়া অফিচিয়েলি নটিফিকেশ্যনখন দেখাই দিম আৰু চেনেলত প্ৰথমবাৰ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলকচোন আপোনালোকক অফিচিয়েলি নটিফিকেশ্যনখন দেখাই দিম। আপোনালোকে চাই লওক, আজি ডেটটো চাই লওক। আপোনালোকে আজি হ'ল 13 তাৰিখ, আপোনালোকৰ 11/4/2025 তাৰিখে আহিছিলে এইখন নটিছ। এই নটিছখননো কি আহিছে আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা নতুন আপডেটটো মই তাৰ ওপৰতে জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। নটিছখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাই থাকক। নটিছখন ডাউনলোড কৰি দিলোঁ। ডাউনলোড কৰি দিয়াৰ পিছত আপোনালোকক অপেন কৰিম। কি নটিছ আহিছে ন আপোনালোকে নটিছখন ধুনীয়াকৈ চাওক। পাৰ্চেণ্ট কৈছিলোঁ আপোনালোকৰ SLPRB ৱেবছাইটৰ ফালৰ পৰা নতুন নটিছ আহিব আৰু 100% আপোনালোকে এনসাৰ কি ডাউনলোড কৰিব পাৰিব। মই কৈছিলোঁ এইখন কোনো ধৰণে আপোনালোকৰ ফেক নটিছ নহয়। 100% আপোনালোকে প্ৰমাণ পালে চাই লওক। আসাম পুলিচ ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আসাম ৰিহাবাৰী টু গুৱাহাটী 11/4/25 তাৰিখে এই নটিছখন আহিছে আৰু আপোনালোকৰ এই নটিছখন আপোনালোকৰ আসাম পুলিচৰ যিটো এনসাৰ কি মই ভিডিঅ' বনাই গৈছিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তেনেধৰণে ছেমেই আছে। আপোনালোকে এনসাৰ কি ডাউনলোড কৰিব পাৰিব। আপোনালোকে 14 এপ্ৰিলৰ তাৰিখে আপোনালোকে 11 AM এনসাৰ কি ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে 14 তাৰিখৰ পৰা আপোনালোকে 14 তাৰিখৰ পৰা আপোনালোকে 21 তাৰিখৰ ভিতৰত আপোনালোকে এনসাৰ কিসমূহ ডাউনলোড কৰিব পাৰিব। আৰু প্ৰথম নটিছখনত কি আছিলে আপোনালোকৰ 14 তাৰিখৰ পৰা 22 তাৰিখলৈকে আছে। ইয়াত কিন্তু এতিয়া আপোনালোকৰ দিছে 14 তাৰিখৰ পৰা আপোনালোকে 21 তাৰিখলৈকে আসাম পুলিচৰ এনসাৰ কিসমূহ ডাউনলোড কৰিব পাৰিব। আপোনালোকক মই যেনেকৈ কৈছিলোঁ এই নটিছখন ছেমেই হয়। মই কৈছিলোঁ এখন ডিপাৰ্টমেণ্টলৈ পঠিওৱা নটিছ হয়। সেইখনে আপোনালোকৰ এতিয়া আপোনালোকৰ যিটো ৱেবছাইট আসাম পুলিচৰ ৱেবছাইটত এই নটিছখন আপোনালোকৰ এভেইলেবল হৈ গ'ল। আপোনালোকে নিজে চেক কৰিব পাৰিব। কোনো ধৰণৰ ফেক নটিছ নহয়। আপোনালোকে 14 তাৰিখে এনসাৰ কিসমূহ ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে ফ্ৰেণ্ড সমনীয়াবিলাকে চবেই গম পায়।